হেল্ল' হয় কি হ'ল মেটেৰিয়েল নিদিয়ে মই তাক পে'মেণ্ট কৰি থৈ আহিছোঁ আৰু শুনক আৰু তাক ক'ব যে এই বিপ্লৱ বৰুৱাৰ লগত খেলি মেলি কৰিলে তাক ব্যৱসায় বন্ধ কৰি দিম ঠিক আছে কৈ দিয়ক তাক হেল্ল' হয় কওকচোন কি শুনক এই বিপ্লৱ বৰুৱাক বিজনেছ শিকাব নালাগে বুজি পাইছে আজি ২৫ বছৰৰ পৰাই মই এই ব্যৱসায় কৰি আহিছোঁ গতিকে আপুনি মোক নিশিকাব মই কি কৰিব লাগে কি কৰিব নালাগে এই কথাবোৰ আপুনি কোনোবা নতুন ব্যৱসায়িক ক'ব যাতে সিহঁতে এই কথাবোৰ গুৰু বাক্য বুলি মানি লয় বুজিলে এতিয়া ৰাখক ডক্টৰ বৰ্ণালী বৰুৱা পিছফালৰ পৰা মাতাৰ স্বভাৱটো নগ'ল নহয় কোৱা কি হ'ল ইমান দৌৰা দৌৰিকৈ ক'লৈ যোৱা অলপ লাহে ধীৰে গ'লেওতো হয় মই সোনকালে যাবই লাগিব হস্পিটেলৰ পৰা ফোন আহি আছে চিৰিয়াছ পেচেণ্ট আছে তুমি আৰু তোমাৰ পেচেণ্ট এইবোৰৰ লগত লাগি থাকোঁতেই জীৱনৰ আধা বয়স পাৰ কৰিলা চেম টু মিষ্টাৰ বিপ্লৱ বৰা মই মোৰ পেচেণ্টৰ লগত লাগি থাকোঁতে জীৱনৰ আধা বয়স গ'ল আৰু তুমিতো ইটাবালিৰ লগত খেলি থাকোঁতে বছৰবোৰ পাৰ কৰিলা ৰাইট হেৰা কি কৰিবা উপায় নাই এয়াই জীৱন একজেক্টলি ঠিকেই কৈছা এয়াইতো জীৱন মই যাওঁ তোমাৰ লগত কথা পাতি থাকিলে মোৰ বাবে হস্পিটেলত ৰৈ থকা কাৰোবাৰ জীৱনটো উশাহ ল'ব নোৱাৰিম আশা কৰোঁ ৰাতিৰ ভাত সাজ একেলগে খাবলৈ পাম কোৱা বন্যা মা তুমি আজি ঘৰতে থাকিবা নহয় মানে কাশবী আজি আমাৰ ঘৰলৈ আহিম বুলি কৈছিল তুমিও লগ পাই তাইক ভাল পালা হয় চৰি বন্যা মই হস্পিটেল গৈ আছো তুমি তাইক বেলেগ এদিন মাতি দিবা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত